বৰ্তমান উপস্থিত আছোঁ কোকৰাঝাৰ জিলাৰ গোসাইগাঁও মহকুমাৰ অন্তৰ্গত তুলসী বিলত এখন হাইস্কুলত উপস্থিত হৈ আছোঁ। স্কুলখনৰ নাম হৈছে আয়েশা খাতুন হাইস্কুল। এইখন স্কুলত উপস্থিত হৈ আছোঁ। সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ যোৱাকালি ফলাফল ঘোষণা কৰিছে গোটেই অসমতে। আয়েশা খাতুন হাইস্কুলতো ফলাফল ঘোষণা কৰিছে। এই যোৱাবেলি ইহঁতৰ ফলাফল ভাল হৈছিল যদিও এইবেলি 19জন ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষাত অৱতীৰ্ণ হৈছিল। তাৰে ভিতৰত এজন ছাত্ৰ ছাত্ৰীয়ে উত্তীৰ্ণ হ'ব পৰা নাই। এই সন্দৰ্ভত মই এই স্কুলৰে প্ৰধান শিক্ষক তথা ইনচাৰ্জ আছে, মই তাৰ ওচৰত যাম পোনে পোনে। হয় ছাৰ, কি ক'ব, কিয় উত্তীৰ্ণ হ'ব পৰা নাই এজন ছাত্ৰ ছাত্ৰী? কেনেকৈ পাঠদান দিছে আপোনালোকে? আমি পাঠদান যথেষ্ট পৰিমাণে চেষ্টা কৰিছিলোঁ, কিন্তু ছাত্ৰ ছাত্ৰীৰ উপস্থিতিৰ হাৰ একেবাৰে কম আছিল। উপস্থিতি কৰিব পৰা নাই। আমি স্পেচিয়েল ক্লাছ কোচিং ক্লাছ কৰাৰ কাৰণেও আমি মাতিছিলোঁ, যেতিয়া ছুটিৰ পিছত আমি 2 ঘণ্টাকৈ পাঠদান দিম, কিন্তু আমি ছাত্ৰ ছাত্ৰীসকলক ইমান কোৱা স্বত্তেও সিহঁতে উপস্থিত হোৱা নাই। এনে ডেইলি এটেণ্ডেঞ্চ কেনেকুৱা? ডেইলি এটেণ্ডেঞ্চ আছে, মোটামুটি আছে। মোটামুটি কিমানজন ছাত্ৰ ছাত্ৰী আছিল? 19জন ছাত্ৰ ছাত্ৰী আছিল। ঠিক আছে, ধন্যবাদ জ্ঞাপন কৰিছোঁ। ছাৰে কৈছে যে 19জন ছাত্ৰ ছাত্ৰী আছিল। বিভিন্ন ধৰণৰ সুবিধা দিছিলে, তোমাৰ বিনামূলীয়া পাঠদানৰ সুবিধা দিছে, বিভিন্ন ধৰণৰ টিউশ্যন ফেচিলিটি দিছে, আৰু বিভিন্ন ধৰণৰ ইহঁতক অৱতীৰ্ণ কৰাৰ কাৰণে বহুত চেষ্টা কৰিছিল যদিও ইহঁতে পাছ কৰা নাই। এই সন্দৰ্ভত শিক্ষকসকল আমাৰ সন্মুখত দুখ প্ৰকাশ কৰিছে, এই আয়েশা খাতুন হাইস্কুলৰ শিক্ষক তথা শিক্ষয়িত্ৰীসকলে। আপোনালোকে চাই আছে দা নিউজ প্লাছ, মই তাৰিফুল হক। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।